এয়া আমি বগৰী চাপৰিলৈ আহি আছোঁ। মৰাণ চহৰৰ পৰা মাথো 8 কিলোমিটাৰ নিলগত আছে এই বগৰী চাপৰি। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত দিৰৈ নৈৰ এটা চাপৰি। আমি দিৰৈ নৈৰ এটা চাপৰিলৈ আহিছোঁ, নাম দিয়া হৈছে বগৰী চাপৰি। এয়া বগৰী চাপৰি, দিৰৈ নৈৰ এটা চাপৰি। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন বনভোজস্থলীত ৰূপান্তৰিত হৈছে। দিৰৈ নৈৰ পাৰত, দিৰৈ নৈৰ পাৰত বনভোজস্থলী ৰূপান্তৰিত হৈছে। এয়া হ'ল বগৰী চাপৰি, এইখন হ'ল দিৰৈ নৈ। এয়া বগৰী চাপৰিৰ পৰিৱেশ শিশুসকলক মনমুগ্ধ কৰিবৰ বাবে খেলাৰ সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে। এয়া উদ্যানত পৰিণত হৈছে, শিশু উদ্যান। শিশুসকলে খেলি ভাল পায়, তেওঁলোকৰ বাবে এয়া শ্লাইড, ঝুলনা, এইবিলাক শিশুৱে ভাল পায়। শিশুসকলৰ মন মুগ্ধ কৰিবৰ বাবে এয়া বগৰী চাপৰিত এখন শিশু উদ্যানো সৃষ্টি কৰা হৈছে। এয়া শিশুসকলে খেলিছে। এয়া হ'ল বগৰী চাপৰিৰ পৰিৱেশ। ইয়াত টিকট কাটিব লাগিব। বনভোজস্থলীলৈ অহা লোকসকলে ঘৰত টিকট কাটি প্ৰৱেশ কৰিব পাৰিব। আমি ইয়াৰ বিষয়ববীয়া আছে, ইয়াত এখন পৰিচালনা সমিতি আছে। ইয়াত টিকট কাটিব লাগে নহয় জানো? এইটো টিকটৰ মূল্য কিমান? টিকটৰ মূল্য পাৰ পাৰ্চন আমি 20 টকাকৈ লওঁ। হয়, আৰু গাড়ী ৰহিলে কিবা এটা এক্সট্ৰা চাৰ্জ ধৰা হয় আৰু। হয় হয়। ইয়াত পৰিৱেশটো চাফ চিকুণ কৰি ৰখা হয় চাগে, নহয়? হয় হয়। আমি প্ৰায় 2017 চনৰ পৰা এই বনভোজস্থলীখন আমি চাফ চিকুণ কৰি আৰু নিজে আৰু কমিটিয়ে মানে চাফ চিকুণ কৰোঁ। আৰু যিহেতু চাফ চিকুণ কৰাৰ বিনিময়তে কিবা এটা ফিজ লৈছোঁ। হয়, এইটো কমিটিখন কেতিয়া গঠন কৰা হৈছিলে? 2017 চনত। 17 চনৰ পৰা। এইটো কিবা ডাক হয় নেকি? এইটো ডাক নহয়, আমাৰ নিজে পৰিচালনা সমিতিয়ে কৰে। পৰিচালনা সমিতি চলাই আছোঁ। হয় হয়। নদীখন কি নদী আছিলে এখন? এইখন দিৰৈ নদী হয়। হয়, আপোনালোকক দিৰৈ নদীখন দেখুৱাম। এইখন হ'ল দিৰৈ নদী, এখন সৰু নৈ। এখন বৰ ডাঙৰ নৈ নহয়, কিন্তু ইয়াৰ সৰু হ'লে ইয়াৰ পৰিৱেশটো কিন্তু বৰ মধুৰ, বগৰীৰে ঠাস খাই পৰিছে। এয়া কমিটিখনৰ বিষয়ববীয়াসকলক দেখুৱাইছোঁ। তেওঁলোকে সুন্দৰভাৱে পৰিচালনা কৰি আছে এই বগৰী চাপৰিলৈ অহা পৰিৱেশটো যাতে সুন্দৰ হয়, ইয়াত সমাগম হওক, উখল মাখল পৰিৱেশ হওক, যাতে উচ্ছৃংখল সৃষ্টি নহয়, তাৰ বাবে এই কমিটিখনে সদায় দৃষ্টি নিক্ষেপ কৰি আহিছে। আৰু তেওঁলোকে অতিথিসকলক, বনভোজকাৰীসকলক সেৱা শুশ্ৰূষা কৰি আহিছে। এতিয়া আমি জানিম, নদীখনৰ কাষলৈ যাম, নদীখনৰ পৰিৱেশ দেখুৱাম। বলক। এইখন হ'ল দিৰৈ নৈ, দিৰৈ নৈৰ এটা চাপৰি। মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা অঞ্চল। মাহমৰা, চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ মাজেদি বৈ গৈছে এইখন নৈ। এয়া হ'ল দিৰৈ নৈ। এই দিৰৈ নৈখন ক'ৰ পৰা সৃষ্টি হৈছে জনা যায় নেকি? দিৰৈ নৈখন আমি জানিব পৰা মতে টিংখাও সমষ্টিৰ পৰা আৰম্ভ হৈছে নহয় জানো? আৰু পৰিছেগৈ দিচাং নৈত। প্ৰিয় দৰ্শকসকল, আমি নদীৰ সৃষ্টি সাধাৰণতে পাহাৰৰ পৰা হয় বুলি জানো, কিন্তু এইখন নৈ পথাৰৰ পৰা সৃষ্টি হৈছে। সেয়াও এক বিশেষত্ব। বনভোজ প্ৰেমীসকলৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ, এখন কোনো ওখ পৰ্বত পাহাৰৰ পৰা সৃষ্ট এখন নৈ নহয়, এখন পথাৰৰ পৰা, টিংখাং অঞ্চলৰ, এই ডিব্ৰুগড় জিলাৰ টিংখাং অঞ্চলৰ বিভিন্ন পথাৰৰ পৰা, বিশেষকৈ বাৰিষা কালত পানীৰে উপচি পৰে পথাৰসমূহ, তাৰ পৰাই পানী এটোপাল দুটোপালকৈ যেনেকৈ বৰষুণৰ পৰা পানী পৰে, পথাৰৰ পৰিপূৰ্ণ হৈ পৰে, তাৰ পৰাই সোঁত বৈ আহি এই নৈখন সৃষ্টি হৈছে আৰু দিচাং নৈত পৰিছেগৈ। খুব বেছি দৈৰ্ঘ্য ইয়াৰ 50 কিলোমিটাৰ হ'ব। অকোৱা পকোৱা বাটেৰে যদি আমি জোখ কৰোঁ তেনেহ'লে 50 কিলোমিটাৰ দৈৰ্ঘ্য হ'ব। আৰু এইখনেই হ'ল দিৰৈ নৈ। এই দিৰৈ নৈৰ বগৰী চাপৰিৰ উন্নয়ন সমিতি নহয় জানো? পৰিচালনা সমিতি এখন আছে।
পৰিচালনা সমিতিৰ আপুনি কি দায়িত্বত আছে? মই সম্পাদক দায়িত্বত আছোঁ। হয়। নমস্কাৰ, মোৰ নাম জিতুমান শৰ্মা। হয়। মই সম্পাদক পৰিচালনা সমিতি। আৰু সভাপতি? সভাপতি আমাৰ কমল কুৰ্মী আছে। হয় হয়। এই কেতিয়া গঠন কৰা হৈছিল এখন? আমাৰ হ'ল আজি আপোনাৰ 2017 চনতে আমাৰ স্থাপন কৰা। হয় হয়। তেতিয়াৰ পৰা আপোনালোকে পৰিচালনা আমি পৰিচালনা কৰি আছোঁ। কিমান লোকৰ সমাগম ঘটে? বেছি হয়। বেছিকৈ হয়, 1 জানুৱাৰী দিনাখন আমাৰ বেছিকৈ হয়। আৰু জানুৱাৰী মাহ আৰু ডিচেম্বৰ মাহটো বিশেষকৈ নহয় জানো? হয়। 31 হয় এফেক্টিভ। হয় হয়। নদীখনৰ ইতিহাসটো জানে নেকি? নদীখনৰ ইতিহাস আপোনাৰ ক'ব গ'লে আপোনাৰ তিনিটা সমষ্টিৰ পৰা হয় আপোনাৰ পথাৰৰ পৰা এনেকৈ উৎপত্তি হৈছে বুলি আমি শুনিছোঁ। হয় হয়। আপোনাৰ মতে এনেকৈ এখন নদী হৈছে এতিয়া। হয়। হৈ আপোনাৰ গৈ দিচাং নদীত গৈ লগ লাগিছে। হয়। আৰু এতিয়া সেই নদীখনৰে এটা চাপৰি এইটো নহয় জানো? হয় হয়। বগৰী চাপৰি কেতিয়াৰ পৰা নাম দিয়া হ'ল এইটো? বগৰী চাপৰি ক'ব গ'লে আপোনাৰ 14 চন। তাৰ আগতে বগৰী চাপৰি বুলি গম পোৱা নাযায়। এই ঠাইখন ৰেভিনিউ কি পৰে? আপোনাৰ মাহমৰা পৰে। মাহমৰা খুমটা পঞ্চায়তৰ। গাঁওখন নাম আছে নেকি কিবা? টেঙানী হাবি পৰে। টেঙানী হাবি। আৰু বগৰী চাপৰি এতিয়া নতুনকৈ সংযোজন হৈছে বগৰী চাপৰি নহয় জানো? হয়। আনন্দৰে খায় নহয় জানো? এনে কিমান দূৰৰ পৰা আহে সাধাৰণতে মানুহ গম পায় নেকি আপোনালোকে? এনেকৈতো এইবাৰতো শুনিব পোৱা মতে আমি নগাঁও ফালৰ পৰা মানুহ আহি পাইছে বুলি গম পাইছোঁ ইয়াত। হয় নেকি? হয়। অঁ। গুগল মেপত চাৰ্চ কৰিলে বগৰী চাপৰি ওলাই লোকেশ্যন দিয়া আছে। হয় হয়। এয়া বগৰী চাপৰিৰ পৰিৱেশ। বগৰী চাপৰিত এনে শীতৰ বতৰত বিভিন্ন লোকৰ সমাগম ঘটে। দোকান পোহাৰো হয়, নিজেও ৰান্ধি খাব পাৰি। ইয়াত হোটেলো পোৱা যায় বা অন্যান্য সামগ্ৰীও উপলব্ধ হয়। এয়া বগৰী চাপৰিৰ পৰিৱেশ। দোকান পোহাৰ দেখিছোঁ। আপুনি ইয়াত দোকান দিছে নহয় জানো? দোকান দিছোঁ। কি কি পোৱা যায় আপোনাৰ দোকানত? মই ইয়াত চাহ পায়, গাখীৰ চাহ ক'লে গাখীৰ চাহ পায়, লাল চাহ ক'লে লাল চাহ। ইয়াতে সজোৱা মিচিং গাঁৱত জংঘল ব্লক বুলি কয় গড়টো। হয়। কেতিয়াৰ পৰা দিছে দোকান? এতিয়া মই 16 ডিচেম্বৰৰ পৰা দি আছোঁ। আগতেও যোৱা বছৰ যোৱা বছৰ নহয়, এতিয়া 12 বছৰ হৈছে। 12 বছৰ প্ৰথমৰ পৰাই দি আছোঁ। প্ৰথম এইখন অপেনিং কৰোঁতে মই অকল টেবুল এখনে নিপিনি চানা বিকিছিলোঁ। মই প্ৰথম দিছিলোঁ দোকান। এতিয়া দিয়ে আছোঁ, ভাল লাগিছে। দৈনিক মানুহ আহে বহুত? আহে, সদায় আহে। লাভ ভাল হৈছে? ভাল মানে কিবা এটা পাম আৰু। ঠিক আছে ঠিক আছে। এয়া বগৰী চাপৰি। বগৰী চাপৰিত দোকান পোহাৰ আছে। চাপৰি এখন দোকান। আপোনাৰ ফাষ্টফুডৰ দোকান? ফাষ্টফুডৰ। কেতিয়াৰ পৰা দিছে? এইটো আমি খ্ৰীষ্টমাছ দিনাৰ পৰা। খ্ৰীষ্টমাছৰ পৰা। আগতেও দিয়ে নে? আগত দিয়া নাই, এইবছৰ মই প্ৰথম দিছোঁ। কেনেকুৱা ঠিকে আছে। বগৰী চাপৰিৰ পৰিৱেশ দেখুৱাইছোঁ। মৰাণ চহৰৰ পৰা দক্ষিণলৈ প্ৰায় 8 কিলোমিটাৰমান গ'লেই আপোনালোকে দিৰৈ নৈখন পাব। আৰু সেই দিৰৈ নৈৰে এটা চাপৰি হ'ল বগৰী চাপৰি। বগৰী গছেৰে পৰিপূৰ্ণ হৈ থকাৰ বাবেই চাপৰিটোৰ নাম বগৰী চাপৰি ৰখা হৈছে। এনে শীতৰ স্নিগ্ধ বতৰত অনেক লোকৰ সমাগম ঘটে। নাচিছে, বাগিছে, লগে ভাগে ৰান্ধিছে, এসাঁজ খাইছে। এয়াই হ'ল আনন্দৰ বতৰ। এতিয়া যিহেতু শীতৰ বতৰ, এনে শীতকালীন বতৰত বিগত প্ৰায় 5 বছৰমানৰ পৰা ইয়াত জনসমাগম বৃদ্ধি পাইছে। দিৰৈ নৈয়ে সৃষ্টি কৰা এই চাপৰিটোলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজকাৰী আহিবলৈ ধৰিছে, লগে ভাগে এসাঁজ খাইছে। এয়া এক আনন্দৰ মুহূৰ্ত। Travel. The shadows and lights of this unique journey will continue to be reflected on this website. Trav Talk Assam will continue its journey to dispel the darkness and shine the light. Trav Talk Assam. Please like, subscribe and share. Thank you from Trip Talk Assam.